এডভান্টেজ অসমৰ নামত এয়া কি কৰিছে অসম চৰকাৰে? থলুৱাৰ জীৱিকা কাঢ়ি কাৰ উন্নয়ন সাধিব এডভান্টেজ অসমে? আমি চৰকাৰ প্ৰশাসনক জনাব বিচাৰোঁ যে আমি এডভান্টেজ অসমৰ 2.0 বিৰোধিতা কৰা নাই সদৌ অসম গাহৰি পালক সন্থাই। কিন্তু আমি ক'ব বিচাৰিম যে তেওঁলোকে বিদেশী বিনিয়োগ আনক, বিদেশী বিনিয়োগ আমাৰ ৰাজ্যখনৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী চামক সংস্থাপনৰ বাবে অতি প্ৰয়োজনীয়। কিন্তু তেওঁলোকে বিদেশী বিনিয়োগ আমাৰ লাখ লাখ জনগোষ্ঠীয় লোক আহোম, তিৱা, কাৰ্বি, ৰাভা, বড়ো, ডিমাচা, সোণোৱাল কছাৰী এই জনগোষ্ঠীয় লোকসমূহ আজি লাখ লাখ বছৰৰ পৰা জন্মান্তৰৰ পৰা তেওঁলোকে যিটো পালন ক্ষেত্ৰত জড়িত হৈ আছে, তেওঁলোকৰ সকলো সামাজিক ধাৰ্মিক সাংস্কৃতিক অনুষ্ঠানত গাহৰি মাংস এটি অপৰিহাৰ্য অংগ। সেই ক্ষেত্ৰখনতহে তেওঁলোকে বিচাৰি পালেগৈ নেকি? গাহৰি পালনৰ সৈতে জড়িত 90% লোক হিন্দু ধৰ্মাৱলম্বী। আৰু আজি আমাৰ চৰকাৰে হিন্দু আৰু হিন্দুত্বৰ কথা কোৱা, হিন্দুত্বৰ শ্লোগান কোৱা, হিন্দুত্বৰ স্বাৰ্থ ৰক্ষাৰ শ্লোগান দিয়া, বিশ্বগুৰু বুলি নিজকে জাহিৰ কৰা এই চৰকাৰখনে এই যে হিন্দু ধৰ্মাৱলম্বী অধিকাংশ লোকে গাহৰি পালন ক্ষেত্ৰখনত জড়িত হৈ আছে, এই হিন্দু ধৰ্মাৱলম্বী লোকসকলক তেওঁলোকে ভাতে মৰা ষড়যন্ত্ৰ কৰিছে নেকি? তেওঁলোকেতো নিজৰ স্ববিৰোধ মত নহয়নে? তেওঁলোকে যদিহে স্পষ্ট কৰক তেওঁলোক হিন্দুত্বৰ ক্ষেত্ৰত আছে নে তেওঁলোকে বিদেশী বনিয়াৰ ক্ষেত্ৰত আছে, বৃহৎ পুঁজিপতিৰ ক্ষেত্ৰত আছে, এই কথাসমূহ আমাক স্পষ্ট কৰক। থলুৱাৰ ভাত কাঢ়ি বহুজাতিক কোম্পানীক অৰ্পণ কিয় ৰাজ্যৰ গাহৰিৰ বজাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব ৰাজ্যৰ থলুৱা গাহৰি পালক। যদিহে চৰকাৰ প্ৰশাসনে ভাবিছে যে আমাৰ এই বিষয়টো ওলাই কৰি তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰি চলি যাম, যদি তেওঁলোকে ভাবিছে এইটো তেওঁলোকে একেবাৰে ভুল কথা ভাবিছে। আজিৰ তাৰিখলৈকে আমি যিসমূহ প্ৰতিবাদী কাৰ্যসূচী ল'লোঁ এইসমূহ মাত্ৰ আমাৰ আভাস আছিল। আহিব লগা দিনত আমাৰ সম্পাদক মহোদয়ে যেনেদৰে উল্লেখ কৰিলে তেনেদৰে আহিব লগা দিনত আমি আমাৰ যি কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন ক্ষেত্ৰলৈ বিভিন্ন স্তৰত আমি লৈ যাম। আৰু এই চৰকাৰৰ যি জনগণ বিৰোধী যি সিদ্ধান্ত তাৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ আমি অসমৰ প্ৰতিখন গাঁৱৰ চুকে কোণে আমি আমাৰ ৰাইজৰ মাজত জনমত গঠন কৰিবলৈ আমি চেষ্টা কৰিম সদৌ অসম গাহৰি পালক সন্থাৰ নেতৃত্বত। মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰব হ'ল সদৌ অসম গাহৰি পালক সন্থা। এডভান্টেজ অসমৰ নামত ৰাজ্যৰ থলুৱা লোকৰ হাতত থকা গাহৰিৰ বজাৰ থাইলেণ্ডৰ বৃহৎ বণিক গোষ্ঠীৰ হাতত গতাই দিবলৈ ওলোৱা কাৰ্যৰ বিৰোধিতা কৰি গাহৰি পালক সন্থাৰ দাবী। চৰকাৰে নিবনুৱা সমস্যাৰ সমাধান কৰিব লাগে, কিন্তু এতিয়া লাখ লাখ নিবনুৱা সৃষ্টি কৰিব খুজিছে অসম চৰকাৰে। তেওঁলোকে বিদেশী বিনিয়োগ আনক, বিদেশী বিনিয়োগ আমাৰ ৰাজ্যখনৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী চামক সংস্থাপনৰ বাবে অতি প্ৰয়োজনীয়। কিন্তু তেওঁলোকে বিদেশী বিনিয়োগ আমাৰ লাখ লাখ জনগোষ্ঠীয় লোক আহোম, তিৱা, কাৰ্বি, ৰাভা, বড়ো, ডিমাচা, সোণোৱাল কছাৰী এই জনগোষ্ঠীয় লোকসমূহ আজি লাখ লাখ বছৰৰ পৰা জন্মান্তৰৰ পৰা তেওঁলোকে যিটো পালন ক্ষেত্ৰত জড়িত হৈ আছে, তেওঁলোকৰ সকলো সামাজিক ধাৰ্মিক সাংস্কৃতিক অনুষ্ঠানত গাহৰি মাংস এটি অপৰিহাৰ্য অংগ। সেই ক্ষেত্ৰখনতহে তেওঁলোকে বিচাৰি পালেগৈ নেকি? উল্লেখ্য যে সংগঠিত আৰু অসংগঠিতভাৱে ৰাজ্যৰ প্ৰায় 10 লাখৰো অধিক লোকে গাহৰি পালন কৰি জীৱিকা নিৰ্বাহৰ বাট মুকলি কৰি লৈছে। গাহৰি ফাৰ্মিঙৰ জৰিয়তে বহু নিবনুৱাই সংস্থাপনৰ বাট মুকলি কৰি লোৱাৰ বিপৰীতে গ্ৰাম্য অঞ্চলৰ অৰ্থনীতিত গুৰুতৰ ভূমিকা পালন কৰিছে গাহৰি পালনে। কিন্তু এইবাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এই গাহৰিৰ বজাৰকেই বিদেশী কোম্পানীৰ হাতত গতাই দিয়াৰ চক্ৰান্তত নামিছে অসম চৰকাৰ। তাৰ বাবে থাইলেণ্ডৰ পোকফেন নামৰ এটা বহুজাতিক কোম্পানীৰ আলোচনাত বহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পাল। যোৱাকালি দেখিলোঁ যে গাহৰিৰ যিজন পিগাৰী ডাইৰেক্টৰ মূল মানুহ, গোটেই গাহৰি ডিপাৰ্টমেণ্টৰ অসমৰ চোৱা মানুহজনে কৈছে কি উদ্দেশ্যলৈ কোম্পানীটো আহিছে তেখেত অৱগত নহয়। কি সাংঘাতিক কথা কওক যে ডিপাৰ্টমেণ্টৰ মূল বিষয়াজনে অৱগত নহয় যে কি উদ্দেশ্যলৈ কোম্পানীটো অসমলৈ আহিছে, তেওঁ অৱগতই নহয়। তেখেতে এটা কথা ক'ব বিচাৰিছে, ইয়াতে মানে কোনে কি কৰি আছে ক'ব বিচাৰিলে আপোনালোকক কেইজনমান ডিপাৰ্টমেণ্টৰ ডিউটি যোৱা লোক আৰু কেইজনমান নিজৰ ব্যৱসায় যিসকল মানে নিজৰ ব্যৱসায়টো সম্প্ৰসাৰণ কৰিবৰ কাৰণে কেইজন পালক আছে, তেখেতসকলে চল বল কৌশলেৰে সেই কোম্পানীক স্থাপন কৰিব বিচাৰিছে। আচল সত্য হ'ল সেইটো, তেওঁলোকে চৰকাৰক মন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয় কথাখিনি ভুল তথ্য দিছে আৰু তেখেতসকলে এতিয়া শেহতীয়াভাৱে যেতিয়া আমাৰ প্ৰতিবাদ হ'ল এই প্ৰতিবাদক খাম কটাবৰ কাৰণে তেখেতসকলে এটা ক'ব বিচাৰিছে, নহয় তেখেতসকলে আহি অকল নিউক্লিয়াছ ফাৰ্মখনহে কৰিব। আচলতে গাহৰি উৎপাদনৰ পথাৰখনত
বিভিন্ন স্তৰত ফাৰ্মবোৰ কৰা হয়। নিউক্লিয়াছ ফাৰ্ম থাকে, ফেটেনিং ফাৰ্ম থাকে, তাৰপিছত মাল্টিপ্লাই ফাৰ্ম হয়, তাৰপিছত ফেটেনিং ফাৰ্ম হয়। তেওঁলোকে ক'ব বিচাৰিছে আমি তেখেতসকলে অকল ইয়াত নিউক্লিয়াছ ফাৰ্মখন কৰিব পাৰিব। সাংঘাতিক কথা, অসম চৰকাৰৰ ব্ৰিডিং ফাৰ্ম 19খন এতিয়া গেলি পচি পৰি আছে, তাত কৰ্মচাৰী আছে, কিন্তু তাত গাহৰি নাই। 19খন ফাৰ্ম কিমান কোটি টকা তাত খৰচ কৰি ৰাখিছে। তাৰপিছতে আছে 6খন তেওঁলোকৰ নিউক্লিয়াছ ফাৰ্ম আছে, কিন্তু সেই 6খন নিউক্লিয়াছ ফাৰ্মৰ পৰাও আমি পালকসকলে গাহৰি পাবলৈ সক্ষম হোৱা নাই। গতিকে তেনেস্থলত তেখেতসকলে সেইসমূহ উৎপাদন কৰি আমাৰ পালকসকলক সহযোগ কৰিব লাগিছিলে নে বিদেশী কোম্পানীক সম্পূৰ্ণ গতাই দিব লাগিছিলে? মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি গাহৰি পালক সন্থাৰ দাবী, বিদেশী কোম্পানীৰ আগমনৰ লগে লগেই বজাৰ হেৰুৱাব লাগিব থলুৱাই। এতিয়া গাহৰিৰ ফাৰ্মিং কৰি সংস্থাপিত হোৱা অসমীয়া যুৱক কৰ্মচাৰী সংস্থাপিত হ'ব লাগিব বিদেশী কোম্পানীৰ ফাৰ্মত। আৰু আচল কথাটো আমি সাধাৰণ পালকসকলৰো আমি ক'ব বিচাৰোঁ আপোনালোকৰ মাধ্যমেৰে, এই যে কোম্পানীটো আহিব, তেখেতসকলে কোনো কাৰণতে 20টা 10টা গাহৰি আপোনালোকক পুহিবলৈ দিব বুলি আমাৰ পালকসকলে ভাবি আছে। বহু পালকে যে ব্ৰইলাৰ লিখা কণ্ট্ৰেক্ট ফাৰ্মিং কৰিম, কিবা এটা হ'লেও পাম। তেওঁলোকে ভাবি আছে যে যিহেতু ASF আছে, গাহৰিবোৰ মৰিয়ে থাকে পুহি থাকিলে, গতিকে যি লছ হ'ব কোম্পানী লছ হ'ব। সেইটো কোম্পানী তেনেকুৱা কোম্পানী নহয়। এইটো কোম্পানী পুঁজিপতি মানে হাজাৰ কোটি টকা খৰচ কৰিবলৈ আহিব। সেই টকাখিনি তেখেতসকলে ইয়াত পানীত পেলাবলৈ নাহে। আপোনালোকক কাকো 10টা 20টা গাহৰি পুহিবলৈ নিদিয়ে। এটা কোম্পানী তলে সোমাইছে, কিবা MMK নে কিবা নামত গাঁৱে 100 টকাকৈ সংগ্ৰহ কৰিছে প্ৰতিজনক সদস্য ভৰ্তিৰ নামত, আৰু হাজাৰ মানুহ এতিয়া সদস্য ভৰ্তি হৈছে কোম্পানীয়ে গাহৰি পুহিবলৈ দিব বুলি। কিন্তু আচল সত্য সেইটো নহয়। সেই কোম্পানীটো যদি হয়তো আমি ভাবিছোঁ ভুৱা কোম্পানী, আৰু যদি সেইটো সত্য কোম্পানী হয়, সেইটোকো এই ডাঙৰ ঘৰিয়ালটোৱে খাই পেলাই বহি আহি পেলাই CP নামৰ সেই কোম্পানীটোৱে। গতিকে CP কোনো কাৰণতে অসমত কি গোটেই ভাৰতবৰ্ষই স্থিতাপি ল'বলৈ দিব নালাগে। আৰু ইয়াত ইফালে অসমত বৰ্তমান সময়ত পৰ্যাপ্ত পৰিমাণে গাহৰি উৎপাদন হৈ থকা বুলিও দাবী গাহৰি পালকসকলৰ। গাহৰি পালক সন্থাৰ মতে অসমে বৰ্তমান সময়ত উত্তৰ পূৰ্বৰ বাবে পৰ্যাপ্ত পৰিমাণে গাহৰি যোগান ধৰিবলৈ সক্ষম হৈছে। তেনেস্থলত নতুনকৈ গাহৰি পালনৰ বাবে বিদেশী কোম্পানীক আমন্ত্ৰণ কৰিছে কিয় বুলি প্ৰশ্ন গাহৰি পালক সন্থাৰ। সিদিনা যি মন্ত্ৰী মহোদয়ে ক'লে কথাখিনি যে অসমলৈ দৈনিক বাহিৰৰ পৰা চব আহে, কিন্তু যদি চবেই আহি থাকে তেনেহ'লে চৰকাৰখনে কৰি আছে কি? আচলতে তেখেতে দায়িত্ব লোৱা হৈছে কেনেদৰে? আচলতে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ কেইটা অফিচ ক'ত আছে তেওঁ সেইটোকে নাজানে, কিন্তু সমগ্ৰ অসমৰ বজাৰখনৰ কথা তেওঁ ছেকেণ্ডতে কৈ দিলে যে অসমত একোৱেই নাই, চব বাহিৰৰ পৰা আহে। আচল সত্যটো সেইটো নহয়। আচল সত্যটো হ'ল আমি অসমৰ পালকসকলে ইমান সংখ্যক গাহৰি উৎপাদন কৰি আছোঁ যে অসমত আমাৰ যিমানখিনি প্ৰয়োজন হয় সেই গোটেই গাহৰিখিনি আমি উৎপাদন কৰাৰ পিছতো আমি চুবুৰীয়া ৰাজ্যসমূহলৈ নাগালেণ্ড, মেঘালয় আৰু অৰুণাচলৰ প্ৰায় 30ৰ পৰা 40% বজাৰ আমি দখল কৰি আছোঁ। আচলতে সমস্যা আমাৰ অসমত নাই, বজাৰখন অসমত নাই, আছে উত্তৰ পূৰ্বাঞ্চলৰ গোটেই। তাত অকণমান চৰ্ট আছে যিখিনি পঞ্জাৱ হাৰিয়ানাৰ পৰা আহে। গতিকে আমি বাৰে সেইসকলক দাবী কৰোঁ যে সাৱধান, তোমালোকে অবৈধভাৱে গাহৰিখিনি নানিবা। আমি বৈধ গাহৰি অহাত কেতিয়াও বাধা কৰা নাই। অবৈধ কিয়? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।